Welcome to Ranjita's videos. মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ স্পন্দন কিতাপত দিয়া অধ্যায় 7ত দিয়া পৰিয়াল অধ্যায়ৰ পাঠ 1 মৰমৰ আই কবিতা হয় মৰমৰ ছাত্ৰ ছাত্ৰী কবিতাত ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম লগতে ভাষা অধ্যয়নত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশন পোন প্ৰথমতে পাবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে কবিতা পঢ়িবা লগতে মুখস্থ কৰি থৈ দিবা ক্ৰিয়াকলাপত দিয়া হৈছে পাঠভিত্তিক প্ৰশ্নবোৰৰ উত্তৰ মই লিখিয়ে ৰাখিছো এতিয়া আলোচনা কৰিম 1 নং আলোচনা কৰো আৰু লিখো আহা ক কোনে মুখ ৰাখিছিল বুকুত খুৱাই ইয়াত কোনে শব্দটোৱে কাক বুজাইছে উত্তৰত লিখিবা তোমালোকে উত্তৰত এনেকৈ মিলাই লিখিবা তোমালোকে কোনে শব্দটোৱে কবিৰ মাক অথবা আইক বুজাইছে ঠিক আছে মাক বুলি লিখিলে হ'ব মই বুজাবৰ কাৰণে আই বুলি লিখিলো খ প্ৰশ্নত দিয়া হৈছে কবিৰ মাকে কেনেকুৱা মাতেৰে মাতিছিল কবিৰ মাকে মৌখনা মিঠা মাতেৰে মাতিছিল গ প্ৰশ্নত দিয়া হৈছে কবিৰ মাকে কেতিয়া আৰু কি চাই চকুপানী বুৱাইছিল উত্তৰত লিখিবা কবিৰ মাকে যেতিয়া কবিৰ টোপনিত লালকাল মুখখনি চাই তেতিয়া চকুপানী ওলাইছিল ঘ প্ৰশ্নত লিখিবা কবিয়ে কাৰ প্ৰতি কি বাৰক বুলি প্ৰাৰ্থনা কৰিছিল উত্তৰত লিখিবা কবিয়ে নিজৰ আইৰ অথবা মাৰ প্ৰতি চেনেহ ভকতি বাৰক বুলি প্ৰাৰ্থনা কৰিছিল উঙ্গ প্ৰশ্ন পদ্যটোত থকা শৰীৰৰ অংগবোৰৰ নাম লিখা উত্তৰত লিখিবা পদ্যটোত থকা শৰীৰৰ অংগবোৰৰ নাম হ'ল গাল মুখ চকু আৰু বুকু ঠিক আছে তোমালোকে ইয়াৰে পৰা প্ৰশ্নৰ উত্তৰবোৰ লিখি লবা মই মিলাই লিখিছো প্ৰশ্নবোৰৰ লগত ঠিক আছে আশা ৰাখিছো তোমালোকে হাতৰ আখৰ বুজি পাইছা বুলি এতিয়া আমি আলোচনা কৰিম 2 নং প্ৰশ্নত দিয়া হৈছে তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্ত চিহ্নটো ৰঙেৰে পূৰ কৰা আয়ে মোক নিচুকুৱাইছিল 2 নং প্ৰশ্নত দিয়া হৈছে তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্ত চিহ্নটো ৰঙেৰে পূৰ কৰা আয়ে মোক নিচুকাইছিল ইয়াত 4টা উত্তৰ দিয়া হৈছে উত্তৰ হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব খ নাম গুণ গাই ঠিক আছে মই তোমালোকক এবাৰ কবিতাত দেখাই দিম উত্তৰ ক'ত আছে চোৱা ইয়াতে আছে দেখিছা নিচুকাইছিল মুখ নাম গুণ গাই ইয়াৰে পৰা দিয়া হৈছে ইয়াত তোমালোকে উত্তৰ নাম গুণ গাই ইয়াত খত বৃত্তটো ৰঙেৰে পূৰ কৰিবা মই পূৰ কৰি থোৱা নাই এতিয়া আমি আলোচনা কৰিম ভাষা অধ্যয়নত দিয়া হৈছে 3 নং ক পদ্যটোত মৌ শব্দটোক মৌ ৰূপে লিখিছে তলৰ শব্দকেইটা কেনেদৰে লিখিছে বিচাৰি লিখো আহা শব্দৰ মূল ৰূপ পদ্যত থকা ৰূপ মৌ এনেকে লিখা হৈছিল হয়নে মৌ শব্দটো তোমালোকে দেখিছা সাগে ভকতি এনেকে লিখা হৈছিল গৈ কেনেকৈ ইয়াত অলপ বানান বেলেগ আছে ইয়াত অলপ বেলেগ আছে ঠিক আছে তোমালোকে ভালকৈ চাই লবা জানো আহা গদ্যত ব্যৱহাৰ কৰা শব্দৰ মূল ৰূপবোৰ পদ্যত কেতিয়াবা সৰল কৰি লিখা দেখা যায় তোমালোকে বেলেগ কবিতাটো লক্ষ্য কৰিবা এটো কবিতা নিশ্চয় লক্ষ্য কৰিছা তোমালোকে খত দিয়া হৈছে পদ্যটো ছন্দ মিল থকা শব্দবোৰ বিচাৰি লিখো আহা ডাঙৰ ভাগৰ খাই আই পাই বুৱাই খুৱাই ধৰি লৰি বাকি তোমালোকে চাই লবাচোন এনেকে ছন্দ মিল থকা শব্দ নিজৰ মতেও লিখিব পাৰিবা কবিতা ভালকৈ মুখস্থ কৰিবা আৰু ইয়াত দিয়া হৈছে নহয় মই লিখি দিছো এনে ধৰণৰ শব্দ তোমালোকে বিচাৰি লিখিব পাৰিবা
গ শব্দৰ লগত অৰ্থ মিলাও আহা শব্দৰ লগত অৰ্থ ইয়াত অমিলকে দিয়া হৈছে মিলাই লম যেবে যেতিয়া তজু তোমাৰ স্নেহ চেনেহ নৰিয়া ৰোগ অথবা বেমাৰ ব্যৱহাৰ শিকো আহা পূজনীয়া আই পূজনীয়া আইতা পূজনীয়া বাইদেউ ইয়াত আই আইতা আৰু বাইদেউ আছে হয়নে ইয়াত মানে মহিলাসকলক বুজোৱা হৈছে পূজনীয়া বুলি কৈছো ঠিক আছে আমাৰ পূজনীয়া বাইদেউ বুলি কয় শুনিছানে লক্ষ্য কৰিবা পূজনীয় দেউতা পূজনীয় ককা পূজনীয় দাদা আকৌ পূজনীয় দেউতা পূজনীয় ককা মোৰ পূজনীয় দাদা কয় হয়নে ঠিক তেনেদৰে আমাক ইয়াত অলপ বুজাই দিয়া হৈছে মই বুজাই দিলো ঠিক আছে এতিয়া আমি আলোচনা কৰিম তলৰ শব্দবোৰ ভাঙি লিখো আহা তোমালোকে সৰু ক্লাছত নিশ্চয় পাইছিলা এনেকৈ ভাঙি লিখা মুখ মুখ উংগনং প্ৰশ্ন দিয়া হৈছে তলৰ শব্দবোৰ ভাঙি লিখো আহা মুখ দিয়া হৈছে ইয়াত ভাঙি দিয়া হৈছে ঠিক আছে ম যুগ উ যুগ ক ঠিক আছে মিঠা মি যুগ থা ম যুগ হৰ্ষই যুগ থ যুগ আ ইয়াত মৰম দিয়া হৈছে ইয়াত ভাঙি মই লিখিছো ম যুগ অ যুগ ৰ যুগ অ যুগ ম ডাঙৰ দিয়া হৈছে ইয়াত মই এনেকৈ ভাঙি লিখিছো ড যুগ আ যুগ উঙ যুগ অ যুগ ৰ চেনেহ দিয়া হৈছে চেনেহ দিয়া হৈছে চেনেহ দিয়া হৈছে চ যুগ এ যুগ ন যুগ এ যুগ হ ঠিক আছে তোমালোকে নিজৰ বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ লগতো এবাৰ আলোচনা কৰি লবা কেনেকৈ দিয়ে তোমালোকক ঠিক আছে মই ঠিক এনেদৰে দিছো বুলিয়ে শুদ্ধ নহয় এবাৰ আলোচনা কৰিবা বাক্য ৰচনা কৰা নিচুকাই মানে কান্দুন এৰুৱাই শান্ত কৰা ঠিক আছে মাকে কেঁচুৱাটোক নিচুকুৱাইছে দ্বিতীয় শব্দ দিয়া হৈছে প্ৰথম শব্দ দিয়া হৈছে তোমালোকে পঢ়ি লবা ঠিক আছে পঢ়িলে গম পাবা আৰু দ্বিতীয় শব্দ দিয়া হৈছে বাক্য ৰচনা কৰা নিচুকাই মানে কান্দুন এৰুৱাই শান্ত কৰা মানে অৰ্থ দিয়া হৈছে মাকে কেঁচুৱাটোক নিচুকুৱাইছে ঠিক আছে মাকে কেঁচুৱাটোক নিচুকাইছে ইয়াত আমাক বাক্য ৰচনা কৰি দিয়া হৈছে ইয়াত ততালিকে একেথৰে মানে ততালিকে মানে তৎক্ষণাত একেথৰে মানে একেৰাহে তাই একেৰাহে পঢ়ি আছে তাই তৎক্ষণাত কামটো কৰিলে বাক্য ৰচনা তোমালোকে নিজৰ মতেও কৰিব পাৰিবা মই অলপ ছুটি চাই দিছো ঠিক আছে এতিয়া আমি আলোচনা কৰিম জানো আহা তেৱে মোৰ পূজনীয়া মৰমৰ আই পদ্যফাঁকিত থকা তেৱে শব্দটো তেওঁ শব্দৰ লগত এ যোগ হৈ সৃষ্টি হৈছে দেখিছা ইয়াত আমাক ভাঙি দেখাই দিয়া হৈছে 4 নং প্ৰশ্ন দিয়া হৈছে আখৰ জালত বিচাৰি উলিয়াই লিখা ক বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ দিয়া হৈছে ইয়াৰ পৰা আমি লিখিম ঠিক আছে মিঠা তিতা ডাঙৰ সৰু সৰু ইয়াত চোৱা ইয়াত আছে ততালিকে পলম পলম ইয়াত আছে দুখ সুখ ইয়াত আছে সুখ গুণ দোষ দোষ ইয়াত আছে সদায় কেতিয়াও ইয়াত আছে ইয়াৰে পৰা লিখিলো মই ইয়াত বনাই দিছো গুলচিন ভালকৈ চাবা ঠিক আছে শব্দ দিয়া হৈছে সমাৰ্থক শব্দ লিখিবলৈ দিয়া হৈছে শব্দ সমাৰ্থক শব্দ ইয়াৰ পৰাই লিখিম এতিয়া মা আই ইয়াত আছে চোৱা বেমাৰ নৰিয়া চেনে মৰম মৰম ক'ত আছে ইয়াত আছে চোৱা সন্মানীয়া পূজনীয়া অশ্ৰু অশ্ৰু মানে চকু পানী তোমালোকে ইয়াৰে পৰা লিখিবা লগতে ইয়াতো গুলচিন দিবা ইয়াত আখৰ বুজি নাপালে ইয়াত আছেই বানন ঠিক আছে জ্ঞান সম্প্ৰসাৰণত প্ৰশ্ন দিয়া হৈছে 5 নং ভাবু আৰু লিখু আহা ক তোমাৰ অসুখ হলে কোনে তোমাৰ যত্ন লয় কোনে লয় মায়ে লয় হয়নে তোমাৰ আইতা ককা দেউতা কোনে লয় বাইদেউ দাদা লিখিব পাৰিবা মই অকল উদাহৰণ দিছো মায়ে খ তুমি মাৰাৰ কি কামত সহায় কৰা তুমি কি কামত সহায় কৰা মইতো নাজানো হয়নে তুমি পাকঘৰৰ কামত সহায় কৰা নে তুমি ফুলৰ বাগিচাৰ কামত সহায় কৰা কি কামত সহায় কৰা তুমি ইয়াত নিজৰ মতে লিখিবা ঘ তোমাৰ মাৰাক তুমি কিয় ভাল পোৱা এই বিষয়ে 5টা বাক্য লিখা তুমি তোমাৰ মাক কিয় ভাল পোৱা সবৰে মাৰ বেলেগ বেলেগ গুণ থাকে হয়নে সবৰে মাৰ ব্যৱহাৰ বেলেগ বেলেগ থাকে কিছুমান মিল থাকে কিছুমান অমিল থাকে তোমালোকে নিজৰ মতে লিখিবা মাৰ কথা চাবা ভাবিবা শুনিবা বুজিবা তেতিয়াহে তোমালোকে লিখিবা
ঠিক আছে 1 নম্বৰ তোমালোকে লিখিবা মায়ে মোক মৰম কৰে সবৰ মায়ে সবকে মৰম কৰে লিখিব পাৰিবা বাকি তোমালোকে নিজে ভাবি চিন্তি মাক এবাৰ চাই লবা ভালকে বুজি লবা তাৰ পিছত লিখিবা এটো সম্পূৰ্ণ তোমালোকৰ কথা তোমাৰ পৰিয়ালত কোন কোন আছে আৰু তেওঁলোকে কি কি কৰে টুকা বহিত লিখা তোমাৰ পৰিয়ালত কোন কোন আছে ককা আইতা খুৰা খুৰী বাইদেউ ভাইটি দাদা ভন্টি কোন কোন আছে তোমালোকে নিজৰ মতে লিখিব লাগিব ঠিক আছে মই নাজানো কোন কোন আছে অথবা মা দেউতা তুমি আছা তোমাৰ ভাইটি অথবা দাদা আছে হেতুও নাজানো তোমালোকে নিজৰ মতে লিখি লবা আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী আকৌ লগ পাম আমি নতুন ভিডিঅ' হ'ব তোমালোকৰ নতুন পাঠ হ'ব পাঠ 2 বনভোজলৈ এদিন পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপ আমি অহা ভিডিঅ'ত আলোচনা কৰিম আজিৰ কাৰণে ধন্যবাদ